বঙাইগাঁৱৰ বিদ্যালয়ৰ প্ৰাৰ্থনাত কোৰাণ পাঠৰ ঘটনা NB নিউজৰ বাতৰিৰ পাছতে তৎপৰ হৈ পৰিল প্ৰশাসন। বাতৰিৰ পিছতে ঘটনাৰ বিৰোধিতাৰে ওলাই আহিল ৰাইজৰ কাষত উপস্থিত হৈ ব্যৱস্থা গ্ৰহণৰ আশ্বাস জিলা আয়ুক্তৰ। আজি ৰাইজে বিদ্যালয়খনত বন্ধ কৰি দিলে কোৰাণ পাঠ। ৰাইজৰ দাবীত ভুল স্বীকাৰ কৰিলে বিদ্যালয়ৰ প্ৰধান শিক্ষকে। আৰু এই সন্দৰ্ভত আমাৰ সতীৰ্থ ধনবীৰ সূত্ৰধৰৰ এক প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছো। হয়, ৰাজ্যখনতে চাঞ্চল্যকৰ সৃষ্টি কৰা এখন চৰকাৰী বিদ্যালয় আৰু এই মুহূৰ্তত মই আহি উপস্থিত হৈছোঁ বঙাইগাঁও জিলাৰ পশ্চিম ভাদ্ৰাগাঁও 619 নং পশ্চিম ভাদ্ৰাগাঁও প্ৰাথমিক বিদ্যালয়ত মই আহি উপস্থিত হৈছোঁ। এই মুহূৰ্তত মই এই যি বিদ্যালয়, এই বিদ্যালয়খনৰ চৌহদ আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। আমি NB নিউজৰ দৰ্শকসকলক দেখাইছোঁ এই দৃশ্য বঙাইগাঁও জিলাৰ ভাদ্ৰাগাঁও ৰাজ্যখনতে চাঞ্চল্যকৰ সৃষ্টি কৰা এখন চৰকাৰী বিদ্যালয়। এইখন বিদ্যালয়তে আচলতে যি প্ৰাৰ্থনাৰ সলনি কিন্তু ইয়াতে কোৰাণৰ ফাটিহাচোৰে কিন্তু পঢ়া আমি দেখিবলৈ পাইছোঁ। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে সেই ভিডিঅ' ইতিমধ্যে। আৰু এই বিষয়ত সামগ্ৰিক কথালৈ আমি NB নিউজৰ দৰ্শকসকলক আমি দেখুৱাইছোঁ এইখন বিদ্যালয়। আৰু মোৰ সৈতে আমাৰ এইখন গাঁৱৰে সচেতন যুৱকসকল আছে, বৃদ্ধসকল আছে। আমি তেখেতসকলৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিম। খুৰা, এইখন বিদ্যালয়ত চৰকাৰী বিদ্যালয়, ইয়াতে প্ৰাৰ্থনাৰ সলনি দেখা পোৱা গৈছে কোৰাণ পঢ়োৱা দেখা পোৱা গৈছে, কি জনাব এই বিষয়ে? একচুৱেল কোৰাণ পঢ়া নহয়, এইটো আগৰ পৰাই চলি আছে যে স্কুলত যে কোৰাণ পঢ়া সেইটো কেতিয়াও নহয়। কেতিয়াৰ পৰা চলি আছে? এইটো 2015 চনত আমাৰ হেডমাষ্টাৰ জইন কৰিছে। তাৰ আগৰ যিবোৰ মাষ্টাৰ আছিল সিহঁতে এই প্ৰাৰ্থনাটো চলাই ৰাখিছে। খালি অকলে ফাতেহা চোৱা নহয়, আমাৰ ইয়াত সংস্কৃত ভাষাও আছে, ব্ৰজাৱলী ভাষাও আছে। এইবোৰ প্ৰাৰ্থনা ৰূপে ব্যৱহাৰ কৰিছে বা প্ৰেয়াৰ হিচাপে ব্যৱহাৰ কৰিছে। তেখেত একচুৱেল কিন্তু নাজানে যে এইটো মানে অন্যায় হ'ব। অন্যায় বুলি তেওঁ কেতিয়াও ভাবা নাছিল। তেওঁ ভাবিছে যে আগৰ পৰা এই প্ৰেয়াৰটো চলি আছে, সেই হিচাপে তেওঁ মানে চলাই ৰাখিছিল। কিন্তু ডেকা ল'ৰা, তেওঁ ইমান দূৰ ভাবিব পৰা নাই। দেশৰ পৰিস্থিতি খুবেই বেয়া, এই বস্তুটো এৰি দিব লাগিছিল, কিন্তু তেওঁ ভুল কৰিছে বা অজানিত ভুল হৈছে। এইখিনিয়ে মোৰ ক'ব লগা। এতিয়া আপোনালোকে কি ভাবে, এইটো সঠিক হৈছিল নে বা চলি থাকিব নে আৰু অব্যাহত থাকিব? নচলে, কেতিয়াও নচলে। আমি হাক দিছোঁ ৰাইজৰ তৰফৰ পৰা, হেডমাষ্টাৰ আহি লগ ধৰি যে আমাৰ দেশৰ পৰিস্থিতি খুবেই বেয়া, এইবোৰ ৰাখিব নালাগে, প্ৰাৰ্থনাৰ পৰা এইটো কাটি দিয়া আৰু বাকী যিখিনি আছে এইবোৰ কৰি যোৱা। আপুনি কি ভাবে কিমান বছৰৰ পৰা চলি আছিল? মই এইটো কিমান বছৰৰ পৰা চলি আছিল মই নাজানো। কিমান বছৰৰ পৰা চলি আছিল মই নাজানো। তেওঁ কোৱা হিচাপে, যদিও মই ইয়াৰে নেতৃস্থানীয় ব্যক্তি, কিন্তু মই স্কুলত বিশেষ অহা নাছিলোঁ আৰু মোৰ বেছি দৰকাৰো নাছিল। কেতিয়াবা মাতিলে আহিছোঁ, কিন্তু কেতিয়াবা মিটিং হ'লে মই আহিছোঁ, মাতিলে মই আহিছোঁ, কিন্তু সোধা পোছা মই কৰা নাই। যে যিহেতু এডুকেশ্যন বিভাগত অপৰ মহলৰ অফিচাৰ মাখাই আছে, সবে আছে, SI আছে, DI আছে, CRC আছে, DO আছে। ইহঁতে কি কৰি আছে মই নাজানো, সিহঁতৰ কথা, এডুকেশ্যন বিভাগৰ সিহঁতৰ কথা আৰু কি। আচ্ছা, ইয়াতে মই আপোনাৰ পৰা জানিব বিচাৰিম, ইয়াতে হিন্দু সম্প্ৰদায়ৰ মানুহ এইখন বিদ্যালয়ত নীল এইকাৰণে কৰা হৈছিল নেকি বুলি ভাবে নেকি? সেইটোও মই মানে একচুৱেল গম নাপাওঁ যে সেইকাৰণে কৰা হৈছে। যিহেতু মাইনৰিটি এৰিয়া, হয়তো সেইটো ৰাখিছে। দীৰ্ঘদিনৰ পৰা চলি আহি আছে। দীৰ্ঘদিন মানে সেইটা মই ক'ব নোৱাৰিম যে দীৰ্ঘদিনৰ পৰা চলি আছে বুলি মই ক'ব নোৱাৰোঁ।
হয় এয়া আছিলে জ্যেষ্ঠ ব্যক্তি গাঁৱৰ সচেতন ব্যক্তি ওলাই আহিছে আৰু ওলাই আহি আজি এনেদৰে যি পশ্চিম ভাদৰাগাঁও যি বিদ্যালয় চৰকাৰী বিদ্যালয় এই বিদ্যালয়ত আহি তেখেতসকলে যি বাধা প্ৰদান কৰিছে যে এই যি কোৰাণৰ ফাটিয়া চুৰা যি তেখেতসকলে প্ৰাৰ্থনাৰ পিছত তেখেতসকলে কৰিছিল আৰু এইটো ভুল হোৱা বুলি তেখেতসকলে স্বীকাৰ কৰিছে আৰু আজিৰে পৰা নহ'ব বুলি তেখেতসকলে মন্তব্য কৰিছে আৰু এটা কথা তেখেতসকলে জনাইছে যে এয়া কেৱল এই মাহৰে ভিডিঅ' নহয় বা আজিৰে ভিডিঅ' নহয় ইটো পূৰ্বৰে পৰা বহু দীৰ্ঘদিনৰ পৰা এই যি কোৰাণৰ পাঠ কৰি আহিছিল তেখেতসকলে শিকাইছিল আৰু এনেদৰে আজিৰ পৰা কিন্তু স্থগিত ৰখা বুলি মন্তব্য কৰিছিল নিশ্চয়কৈ আৰু এখন বিদ্যালয়ত কেতিয়াও প্ৰাৰ্থনা সভাৰ পৰিৱৰ্তে এনেদৰে কোৰাণ পাঠ কৰাটো গ্ৰহণযোগ্য নহয় আৰু ৰাইজেও তাৰ বাবে এতিয়া উচিত ব্যৱস্থাই লৈছে যে এতিয়াৰে পৰা আৰু এনেধৰণেৰে কোৰাণৰ চূড়া মতা বন্ধ কৰিছে বিদ্যালয়ৰ প্ৰাৰ্থনা সভাত NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা